তো আজি আমি চাম আপোনালোকক দেখুৱাম যে কেনেকৈ অনলাইন গুডছ ৰিচিপ্ট চালি তো হৈ গ'ল এতিয়া দালি নিমখ আৰু চেনি কেনেকৈ ৰিচিভ কৰিব লাগে মেচিনত ফাৰ্ষ্ট অফ অল লগইন কৰি ল'ব লগইন কৰি লোৱাৰ পিছত অনলাইন গুডছ ৰিচিভ এটা অপশ্যন আছে ইয়াত চাব পাৰে এই অনলাইন গুডছ ৰিচিভত এবাৰ প্ৰেছ কৰিব কৰাৰ পিছত সিলেক্ট ট্ৰেক চিট নং বুলি এটা অপশ্যন থাকিব এইটো প্ৰেছ কৰিব তাৰপিছত ইয়াতে এটা থাকিব এইটো প্ৰেছ কৰিব কৰাৰ পিছত তাৰপিছত আপোনালোকে ইয়াত চাব AY PHS AY এনেকুৱা আছে সুগাৰখিনি আপোনালোকে ইয়াতে দেখুৱাই আছে এলটেড হৈছে 34 কুইণ্টেল ডিসপাছ হৈছে 33 কুইণ্টেল তো আপুনি ডিসপাছ হৈছে 33 মানে আপুনি 33 মাৰিব লাগিব ইয়াত সৰি 33 মাৰি দিলে এইটো সেম ওয়ে সুগাৰটো 124 কুইণ্টেল এলট হৈছে ডিসপাছ হৈছে 123 নহ'লে আপুনি ইয়াত 123 মাৰিব লাগিব 123 সেম সল্ট 33 কুইণ্টেল ডিসপাছ হৈছে তাৰ মানে আপুনি 33 ইয়াত মাৰিব লাগিব তাৰপিছত চাওক এই তিনিখন হৈ যোৱাৰ পিছত তলত আৰু আছে কেনেকুৱা এইটো AY and PHS হল সুগাৰৰ সল্টৰো আছে এনেকুৱা এইটো প্ৰেছ কৰি কেনে মাৰিব লাগিব তাৰপিছত এইটো যিমান আছে ইয়াতে চাওক 123 আছে তো আমি 123 বহাম সেম ইয়াত 33 আছে আমি তো 33 বহাম আকৌ তলত টানি দিম ইয়াতে 123 আছে আমি 123 বহাম হৈ গ'ল বহাৰ পিছত আমি নেক্সট মাৰি দিম নেক্সট মাৰি কেনে ডিলাৰটো সিলেক্ট কৰিম কি নাম আছিল আপোনাৰ মনিকা বসুমতাৰী হয় নিজৰ নামটো সিলেক্ট কৰি কেনে স্ক্যান এপি বুলি অপশ্যন আছে তাতে মাৰি দিম এগ্ৰি ফিংগাৰটো দিম মই মানে এলাউড করে মারি কি যায় ওই ইসি পুরাটা হৈ গ'ল ডিলাৰ অথেণ্টিকেশ্যন ছাকচেছ হৈ গ'ল এতিয়া চাব ৰিচিপ্টটো ওলাই গ'ল যিমানখিনি আছে গোটেইখিনি আহি যাব ঠিক আছে থেংক ইউ